হেল্ল' এভৰিৱান, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ ফেচবুকত চাই আছে তেনেহ'লে ফেচবুকলৈ স্বাগতম, আৰু যদি আপোনালোকে মোৰ ইউটিউবত চাই আছে তেনেহ'লে ইউটিউবলৈ স্বাগতম। মই সেইদিনাখন কৈছিলোঁ যে নতুন কাম এটা আগভাগ লৈছোঁ বুলি। আজি মই কণবিলাহী আচাৰ বনাবলৈ লৈছোঁ। কণবিলাহী আচাৰ মই আগতে বনাই পোৱা নাই, এই প্ৰথম বনাইছোঁ। সেইকাৰণে ইউটিউবতে চাই শিকি ল'লোঁ। গোটেই বিলাহীখিনি মই ধুনীয়াকৈ ঠাৰি গুচাই ধুই ল'লোঁ। ধুই লোৱাৰ পিছত তাৰপিছত সেইখিনি পিটিকি গোটেই বিলাহী গুটিখিনি আঁতৰাই দিলোঁ। অকণ থাকিব দিছোঁ, তেতিয়াহে টেঙাৰ ভাৱটো থাকিব। তাৰপিছত মই হালধি দি দিছোঁ, নিমখ দিয়া নাই। নিমখ দিলে গোটেইখিনি পানী হৈ যাব কাৰণে নিমখটো মই একেবাৰে শেষতহে দিম। তাৰপিছত দুদিন শুকোৱাৰ পিছত বিলাহীৰ ৰূপ। তাৰপিছত মছলাত মই ব্যৱহাৰ কৰিছোঁ এইকেইবিধ, আপোনালোকে চাই ল'ব পাৰে। তাৰপিছত এখন শুকান কেৰাহীত গৰম কৰি এইখিনি গোটেইখিনি তাত মই ৰোষ্ট কৰি লৈছোঁ। তাৰপিছত কি কৰি আছোঁ আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত এইখিনি কি দিলোঁ দেখিলেই নহয়। তাৰপিছত একেবাৰে শেষত মেথি গুটি দুটামান দি প্ৰথমতে গোটেইখিনি শুকানকৈ এনেকৈ ভাজি লৈছোঁ। আচলতে এইখিনি মই মছলা বনাম, সেইকাৰণে শুকানে গোটেইখিনি ভাজি লৈছোঁ। বৰ বিশেষ কষ্ট কৰিবলগীয়া নাই, মাত্ৰ এই মছলাখিনি বনাওঁতেহে অকণমান টাইম লাগে, আৰু বস্তুখিনি ধোৱা আৰু শুকোৱাৰ মাজতে মানে সেইখিনি বহুত দিন লাগি যায় শুকাবলৈ, কাৰণ মোৰ বিলাহীখিনি শুকাবলৈ 3টা ৰ'দ লাগিছে। তাৰপিছত এইফালে এইখিনি মছলা শুকানকৈ ভাজি হোৱা হৈ গ'ল। যেতিয়া মানে অকণমান গোন্ধ ওলাব, ধোঁৱা ওলাব, তেতিয়া এইখিনি আমি নমাই থৈ দিম। নমাই থোৱাৰ পিছত দেখিছেনে খুন্দনাটোত খুন্দি লৈছোঁ। আচলতে মানে বনোৱা ইমান কঠিন নহয়, কিন্তু ইয়াত যে লাগে তেল চেল, এইখিনিয়ে আচলতে বৰ কঠিন বুলি ক'ব পাৰি, নহয়নে বাৰু? তাৰপিছত এই কণবিলাহীখিনিৰ ওপৰত মই আধা মছলা দি দিলোঁ। মছলাখিনি এনেকৈ ধুনীয়াকৈ সানি লৈছোঁ। প্ৰথমতে আধা দি দেই, তাৰপিছত আকৌ দিম। প্ৰথমতে আধাখিনি দিয়ে সানি ল'লোঁ, তাৰপিছত আকৌ আধা দিলোঁ। দি পিনে এতিয়া দেখিছেনে এই চিচা বটলটো মই দুদিনৰ আগতে ধুই ধুনীয়াকৈ শুকুৱাই মেলি থৈ দিছোঁ, যাতে পানী নাথাকে। তাৰপিছত অকণমান নিমখ দিলোঁ, নিমখ দিয়া হোৱা নাছিল কাৰণে এতিয়া নিমখটো দি দিলোঁ। তাৰপিছত ইয়াত কেঁচা মিঠাতেল দিছোঁ। কণবিলাহী যিহেতু কেঁচা মিঠাতেল দিলেহে ইয়াৰ আচল গোন্ধটো মানে খাই ভাল লাগে। তাৰপিছত এনেকৈ বটলটোত ভৰাই ল'লোঁ দেই ধুনীয়াকৈ। তাৰপিছতে কি কৰোঁ আপোনালোকে চাব আহক দেই। ভৰাই হৈ গ'ল। প্ৰথমতে হেতাখনে ভৰাইছিলোঁ, হেতাখনে ভৰাব নোৱাৰিলোঁ। তাৰপিছত চামুচখনে ভৰালোঁ। চামুচখনে ভৰাৰ ওপৰত তাৰ ওপৰত আকৌ অকণমান মিঠাতেল দি দিছোঁ, কাৰণ কেলৈ ধুনীয়াকৈ কণবিলাহীখিনিত সম্পূৰ্ণভাৱে মানে সোমাই থাকিব লাগিব তেলত। তাৰপিছত আচাৰখিনি বেয়া নহ'বৰ কাৰণে ওপৰতে ভিনেগাৰ অকণমান দি দিছোঁ। তাৰপিছত চামুচখনে এনেকৈ লৰাই দিছোঁ দেই, যাতে মানে গোটেই কণবিলাহীখিনিতে ভিনেগাৰ লাগি যায়। তাৰপিছত এনেকৈ 2-3 দিনলৈ ৰ'দত দি থৈ দিব লাগিব, তেতিয়াহে খাব পৰা হ'ব। আৰু মোৰ কণবিলাহীৰ আচাৰ ৰেডি। আপোনালোকেও বনাই চাব আৰু খাই চাব দেই।